হয়, আজি আবেলি নগাঁও জিলাৰ ৰূপহীহাটৰ নতুন বজাৰত জনচক্ষুৰ সন্মুখত দিনৰ পুৱাতে ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত একাংশ দুৰ্বৃত্তই দলবদ্ধভাৱে মুখত কালা কাপোৰ বান্ধি যি ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাক আমি ABMC তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, নিন্দা কৰিছো আৰু চৰকাৰক দাবী জনাইছো যে শীঘ্ৰেই উপযুক্ত তদন্ত মৰ্মে উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম আইনী শাস্তিৰ আওতালৈ আনিব লাগে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ যি ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে দেখিছে, এই ভিডিঅ'ই আচলতে সভ্য সমাজৰ গণতন্ত্ৰত বিশ্বাসী প্ৰত্যেকজন ব্যক্তিৰ মন মগজু জোকাৰি গৈছে যে কেনেকৈ এটা উন্মুক্ত দুৰ্বৃত্তৰ দলে মুকলিভাৱে এজন সাংসদক অসমৰ ৰাজপথত গুৰুলাগুৰুকৈ আৰক্ষীৰ সন্মুখত প্ৰহাৰ কৰিছে। এই ঘটনাই অসমত যে আইন শৃংখলাজনিত পৰিৱেশৰ এক সাংঘাতিক অৱক্ষয় ঘটিছে, এই কথা জল জল পথ প্ৰমাণ কৰিছে। আৰু আজি আমি ABMC ক'বলৈ বাধ্য হৈছো যে এজন নিৰ্বাচিত সাংসদক চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকিলে কোনো দুৰ্বৃত্তই এনেকৈ মুকলিভাৱে আক্ৰমণ কৰিব নোৱাৰে। আমি ABMC দাবী জনাইছো যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ এক ন্যায়িক তদন্ত হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৃহমন্ত্ৰীৰ উপযুক্ত দায়িত্ব পালন কৰি ৰাজধৰ্ম পালন কৰি উক্ত ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে আইনৰ আওতালৈ আনিব লাগে। আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকজন জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ যিখিনি নিৰাপত্তা, এই নিৰাপত্তা নিশ্চিত কৰাত এক সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। হয়, আজি আবেলি নগাঁও জিলাৰ ৰূপহীহাটৰ নতুন বজাৰত জনচক্ষুৰ সন্মুখত দিনৰ পুৱাতে ধুবুৰীৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত একাংশ দুৰ্বৃত্তই দলবদ্ধভাৱে মুখত কালা কাপোৰ বান্ধি যি ভয়ানক আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাক আমি ABMC তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, নিন্দা কৰিছো আৰু চৰকাৰক দাবী জনাইছো যে শীঘ্ৰেই উপযুক্ত তদন্ত মৰ্মে উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰতম আইনী শাস্তিৰ আওতালৈ আনিব লাগে। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ যি ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজে দেখিছে, এই ভিডিঅ'ই আচলতে সভ্য সমাজৰ গণতন্ত্ৰত বিশ্বাসী প্ৰত্যেকজন ব্যক্তিৰ মন মগজু জোকাৰি গৈছে যে কেনেকৈ এটা উন্মুক্ত দুৰ্বৃত্তৰ দলে মুকলিভাৱে এজন সাংসদক অসমৰ ৰাজপথত গুৰুলাগুৰুকৈ আৰক্ষীৰ সন্মুখত প্ৰহাৰ কৰিছে। এই ঘটনাই অসমত যে আইন শৃংখলাজনিত পৰিৱেশৰ এক সাংঘাতিক অৱক্ষয় ঘটিছে, এই কথা জল জল পথ প্ৰমাণ কৰিছে। আৰু আজি আমি ABMC ক'বলৈ বাধ্য হৈছো যে এজন নিৰ্বাচিত সাংসদক চৰকাৰৰ পৃষ্ঠপোষকতা নাথাকিলে কোনো দুৰ্বৃত্তই এনেকৈ মুকলিভাৱে আক্ৰমণ কৰিব নোৱাৰে। আমি ABMC দাবী জনাইছো যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত হোৱা আক্ৰমণৰ এক ন্যায়িক তদন্ত হ'ব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৃহমন্ত্ৰীৰ উপযুক্ত দায়িত্ব পালন কৰি ৰাজধৰ্ম পালন কৰি উক্ত ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে আইনৰ আওতালৈ আনিব লাগে। আৰু এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰত্যেকজন জনপ্ৰতিনিধি আৰু সাধাৰণ ৰাইজৰ যিখিনি নিৰাপত্তা, এই নিৰাপত্তা নিশ্চিত কৰাত এক সুদৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।